ग्राउंडनि सिङाव थांनानै रेडि जाहैनो थाखाय गुरै खावलायहरबाय। All Assam Inter-District Master Athletic Championship 2024 আজিৰ পৰা আমাৰ কোকৰাঝাৰ সাই ষ্টেডিয়ামত আৰম্ভ হ'ল। অলপ আগত আমাৰ কেবিনেট মিনিষ্টাৰ উদ্ধৱ ব্ৰহ্ম ডাঙৰীয়াই আহি পেলাই আজিৰ খেলখন উদ্বোধন কৰিলে। ইয়াত মুঠ 33টা ডিষ্ট্ৰিক্ট স্পৰ্টছ তেওঁলোকে অংশগ্ৰহণ কৰিছে। এতিয়ালৈকে 12 জনে তেওঁলোকে নাম ৰেজিষ্ট্ৰেশ্যন কৰিছে। 35 বছৰৰ পৰা 95 বছৰলৈকে ইয়াত খেলুৱৈসকলৰ নাম ৰেজিষ্ট্ৰেশ্যন হোৱাটো আমি দেখিবলৈ পাইছোঁ। মুঠ তেওঁলোকে আমাক জনাইছে 12টা কেটেগৰী হ'ব। এজ হিচাপে তেওঁলোকে কৰা হয় 35ত এটা আৰু 40ত এটা 5 বছৰ গেপত এটা কেটেগৰী হয়। তো ভাল লাগিল যে 2000 চনতো কোকৰাঝাৰত KDC যে প্লেগ্ৰাউণ্ড তাতে অনুষ্ঠিত হৈছিল। কিন্তু এতিয়া আমি সাই ষ্টেডিয়ামত আজিৰ এই 30 সংখ্যক যিটো আমাৰ মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ সেইটো অনুষ্ঠিত কৰিবলৈ আমি সুবিধা পাইছোঁ। কোকৰাঝাৰ সঁচাকৈ খেলৰ এটা হাব হ'বলৈ গৈ আছে। ইয়াত আমি বিভিন্ন ধৰণৰ খেল আয়োজন কৰিবলৈ সুবিধাও পাইছোঁ। নেশ্যনেল গেমৰ বিলাকৰ পাতিবলৈ আমি সুবিধা পাইছোঁ। আৰু এই যে মাষ্টাৰ এথলেটিক যে চেম্পিয়নশ্বিপ ইয়াৰ দ্বাৰা আকৌ কোকৰাঝাৰত খেলৰ এটা বাতাবৰণ গঢ় দিয়াত আমাক সহায় কৰিব বুলি আমি আশা কৰোঁ। 12 জন এতিয়ালৈকে আহিল, সেইটো আৰু আহিব পাৰে। গতিকে আমি ভাবোঁ আমাৰ ইয়াত এটা পৰিৱেশ সৃষ্টি কৰাত যথেষ্ট সহায় হ'ব বুলি আমি আশা কৰিছোঁ। ইতিমধ্যে আমাৰ কোকৰাঝাৰৰ বহুকেইগৰাকী প্ৰতিযোগীয়েও ইয়াত অংশগ্ৰহণ কৰিব। নেশ্যনেল ইণ্টাৰনেশ্যনেল বহুতো প্লেয়াৰ আছে আমাৰ। গতিকে এই যিটো চেম্পিয়নশ্বিপ ইয়াতো আমাৰ কোকৰাঝাৰৰ পৰা ভাল পদক লাভ কৰিব পাৰিব বুলি আমি আশা কৰোঁ।